শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ। পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ। আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক, আপোনালোকে নিজৰ কথা কওক। আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছোঁ যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য, আপোনালোকৰ বক্তব্য আগবঢ়াওক। আইনে আইনৰ মাজেৰে গতি কৰিব। আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছোঁ, কোভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলোঁ। বানপানীৰ সময়ত